हेलो गाइस আজি আপোনালোকক মানে কিছুমান মানে এনালাইসিস কৰিম যেনে ড্ৰাইভাৰ পোষ্টৰ ওপৰত বা ৰিটেন এক্সামৰ ওপৰত বা আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিবনে নাথাকে আসাম পুলিচৰ কম্বাইন এক্সাম যেটো হ'বলৈ গৈ আছে যিখিনি মানে আপোনালোক থাৰ্ড গ্ৰেডৰ যিখিনি পোষ্ট আছে যিখিনি কম্বাইন এক্সাম যেতিয়া আপোনালোকৰ ফিজিক্যাল সবৰ শেষ হ'ব তেতিয়া আপোনালোক কম্বাইন এক্সামটো আপোনাৰ নিগেটিভ মাৰ্ক থাকিব না নাথাকে হেতুৰ ওপৰত আজি আপোনালোকক আলোচনা কৰিম আৰু লগতে কম্বাইন এক্সাম আৰু লগতে ড্ৰাইভাৰ পোষ্টৰ বিষয়ে আৰু এক্সট্ৰা কিছুমান পোষ্ট বেছিকৈ আছে আপোনালোকে হেতু গম নাপায় এইখিনি ওপৰতো আপোনালোকক মই জনাই দিম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব খালি প্ৰথম কথাটো হ'ল আপোনালোকৰ যেটো আপোনালোকৰ গ্ৰেড 3 পোষ্টখিনি আছে যে গ্ৰেড 3 মানে আপোনালোকৰ যেটো আসাম পুলিচ এবি ইউবি ফায়াৰ ব্ৰিগেড তাৰ পিছত আপোনালোকৰ যিখিনি মানে থাৰ্ড গ্ৰেডৰ যিখিনি কম্বাইন হ'ব ড্ৰাইভাৰখিনি থাৰ্ড গ্ৰেডৰ যিখিনি ড্ৰাইভাৰ আপোনালোকৰ যিখিনি কম্বাইন এক্সামৰ ৰিটেন একেলগে পাতিব যেটো 4-5টা পোষ্ট মিলি আপোনালোকৰ একেলগে ৰিটেন পাতিব যিখিনি আপোনালোকৰ গম পাইছে হ'বলা আগতে ধৰিলো যেনেকৈ আপোনালোকৰ কিছুমান হলে এক্সট্ৰাকৈ হৈছিল এতিয়া এক্সট্ৰাকৈ নহয় যেটো কম্বাইন হয় আপোনালোকৰ সকলোৱে গম পায় সো কম্বাইন এক্সামত আপোনালোকৰ নিগেটিভ মাৰ্ক নাথাকিব আৰু আপোনালোকে সকলোৱে গম পায় আছে নিগেটিভ মাৰ্ক নাথাকে আসাম পুলিচৰ ক্ষেত্ৰত যেহেতু আপোনালোকৰ নিগেটিভ মাৰ্ক নাথাকে সেই কাৰণে আপোনালোকৰ বহুত সুবিধা হয় যদি আপোনালোকে 78 টা মান আপোনালোকৰ নিজৰ মনৰ পৰা শুদ্ধ কৰিলে বা 75 টা মান নিজৰ মনৰ পৰা কোৱেশ্চন শুদ্ধ কৰিলে বাকি 22 টা ভিতৰত যদি আপোনালোকে অনুমানিক টুক্কা মাৰি যায় নাই কমে আপোনালোকৰ 8-10 টা শুদ্ধ হ'বই যদি আপোনালোকে 80 টা শুদ্ধ কৰিলে 20 টা ভিতৰত যদি এনেও টুক্কা মাৰে নাই কমে 8-7 টা হলেও ঘপকতে লাগি শুদ্ধ 8-7 টা 5 টা এনে শুদ্ধ মাতে থাকে আপোনালোকে যদি 80 টা শুদ্ধ কৰে মানে আপোনালোকে 2 বা 3 টা এক্সট্ৰাকৈ মাৰ্ক পাব হেতু আপোনালোকে ধৰি থওক যেতিয়া আপোনালোকে পৰীক্ষাত যদি একে পুৰা কনফিডেন্স বলে আপোনালোকে ইমানখিনি শুদ্ধ কৰিছে বলে আপোনালোকে 60 টা শুদ্ধ কৰিছে তেতিয়া আপোনালোকে মানে যি নিগেটিভ মাৰ্ক নাই কাৰণে আৰু আপোনালোকৰ যিকিটা থাকিব হেকিটাত আপোনালোকৰ 5টা 6টা হলেও শুদ্ধ হ'ব সো আপোনালোক 60 টা শুদ্ধ কৰিলে 65 টা মান তেনেকৈ মানে শুদ্ধ হৈ যায় বুজিলে নহয় কিন্তু কনফিডেন্স থাকিব লাগিব যিকিটা শুদ্ধ হৈছে শুদ্ধ কেটা ওপৰত যিকিটা ভুল হৈছে মানে ধৰিব নহয় হেকিটা ওপৰত আপোনালোকৰ শুদ্ধ হ'বই হেতু এটা আপোনালোকৰ বেনিফিট নিগেটিভ মাৰ্ক নাথাকিলে আৰু এটা কথা আপোনালোক কম্বাইন এক্সাম পাতিলে আপোনালোকৰ সুবিধা নে ভাল নে বেয়া মানে বহুতে গম নাপায় কম্বাইন এক্সাম পাতিলে ভাল নে বেয়া কম্বাইন এক্সাম পাতিলে আপোনালোকৰ কাৰণে বহুত ভাল কাৰণ আপোনালোকে চাওক ইন্টাৰভিউ যদি দুটা হয় মেডলি যদি দুখন ওলে কোনোবা এটা ধৰিলো আপোনালোকৰ এবিটো পাব বা আপোনালোকৰ ফায়াৰ ব্ৰিগেডটো পাব বা এপিআৰত সি যদি এপ্লাই কৰিছে এপিআৰটো যদি নাম হে 3টা ভ্যাকেন্সি ব্লক হৈ যাব গম পাইছেনে কেছটো ধৰিলো আপোনালোকৰ তেনেকৈ আপোনালোকৰ যদি এক্সট্ৰাকৈ ৰিটেন হয় গিটেকেটা সি যদি গিটেকেটাতে ভাল মাৰ্ক উঠায় আপোনালোকৰ 3টা ভ্যাকেন্সি আপোনালোকৰ মানে কি ব্লক হৈ যাব গম পাইছেনে হেতু পোষ্টত বেলেগ এজনে পালে হতে কিন্তু সি ব্লক কৰি ৰাখা হ'ব বুজিছেনে নাই যদি 3টাকৈ এক্সট্ৰাকৈ এক্সাম হয় বুজিছেনে সো যদি আপোনালোকৰ মানে কি কম্বাইন এক্সাম হয় কম্বাইন এক্সামত মানে কিয়তৰ যিকোনো মানে এটা পোষ্টত পাব যিকোনো এটা ভ্যাকেন্সি আপোনালোকৰ মানে এটা ভ্যাকেন্সিতহে পাব সেই কাৰণে মানে কম্বাইন এক্সাম পাতিলে আপোনালোকৰ কাট অফটো অকমান হলেও কম যায় গম পাইছেনে নহবা ইটোৱে মানে ভাল প্লেয়াৰ মানে 3-4টা পোষ্টত বুক কৰি দিয়ে বেছি সুকা প্লেয়াৰ ফেলাকে যেতিয়া এক্সট্ৰাকৈ এক্সাম হয় সো হেতু কাৰণে কম্বাইনৰ বহুত বেনিফিট আছে আপোনালোকক কলো সি যদি এবিট মানে এবি ইউবিট নাপায় সি ফায়াৰ ব্ৰিগেডত পাব যদি সায়েন্সৰ হয় ফায়াৰ ব্ৰিগেডত নাপালে এপিআৰত পাব বা ড্ৰাইভাৰত থাকিলে ড্ৰাইভাৰত পাই যাব তেনেকৈ মানে আপোনালোকৰ যিকোনো এটাহে সি ভ্যাকেন্সি মানে বুক কৰিব পাৰিব বাকি সবতে আপোনাৰ 3-4টাকৈ বুক কৰিব নোৱাৰিব যেনেকৈ আপোনালোকৰ কি ধৰিলো এবি ইউবিটো বুক কৰিছে এপিআৰটো বুক কৰিছে এটা পোষ্ট তেনেকৈ মানে এক্সট্ৰাকৈ নেপাটা কাৰণে আপোনালোকৰ ভাল হৈছে নহলে সবতে যদি এটা বুক কৰি দিয়ে আপোনালোকৰ মানে কি কাট অফটো বাঢ়ি যাব বুজিছেনে কাট অফটো বাঢ়ি যাব হেতুৱে তেনেকুৱা ধৰণৰ কথা মানে এটো কাৰণে আপোনালোকৰ যেটো কম্বাইন এক্সাম পাতিব আপোনালোকে বেয়া নহয় আপোনালোকৰ কাৰণে বহুত ভাল কম্বাইন এক্সামটো যেটো পাতিব গৈ আছে নহয় পাতিছে আমাৰ বাৰটো পাতিছে বা নেক্সট বাৰটো পাতিছে হেতু কাৰণে চৰকাৰে বহুত ভাল কাম কৰিছে এটো কম্বাইন এক্সাম যেটো পাতিছে আপোনালোকৰ কাৰণে বহুত বেনিফিট কম্বাইন এক্সামটো আপোনালোকে বেয়া বুলি নাভাবিব কম্বাইন এক্সামটো আৰু থাৰ্ড নম্বৰ কথাটো হ'ল আপোনালোকৰ ড্ৰাইভাৰৰ কথা বহুতে সুধি থাকে মানে কি ড্ৰাইভাৰৰ পোষ্টটো আপোনালোকৰ 649 নে 50 তেনেকুৱা প্লাস পোষ্ট আছে কিন্তু ড্ৰাইভাৰটো আপোনালোকৰ কাট অফটো বহুত কম যাব গম পাইছেনে ড্ৰাইভাৰৰ আপোনালোকৰ 650 পোষ্ট আছে যেহেতু অল আসাম হলেও কাৰণ আপোনালোকৰ সকলোৰে আপোনালোকৰ কি বুলি কয় যেহেতু ড্ৰাইভিং লাইসেন্স নাথাকে এলএমভি বা হেৰি যিয়ে নহওক ড্ৰাইভিং লাইসেন্স নাথাকে গম পাইছেনে সকলোৰে ড্ৰাইভিং লাইসেন্স নাথাকে তাৰ বাহিৰেও আপোনালোকৰ সকলো ফিজিকেলত সমান নহয় বুজিছে নহয় মানে এই কাৰণে কৈছো আপোনালোকৰ ড্ৰাইভাৰত যোনে মানে ভাল মাৰ্কস মানে উঠাব তাৰ চাকৰি পৰা বহুত সম্ভাৱনা আছে আপোনালোকক কৈ থৈছো যদি ড্ৰাইভাৰত মানে কি ভাল মাৰ্কস এটা উঠায় চান্স পোৱা বহুত সম্ভাৱনা আছে আৰু কাট অফও কম যাব ড্ৰাইভাৰত যেহেতু ক্যান্ডিডেট কম আছে ড্ৰাইভাৰৰ ক্ষেত্ৰত ড্ৰাইভাৰত আপোনালোকৰ ক্যান্ডিডেট কম আছে লগতে আপোনালোকৰ ড্ৰাইভাৰত যোনে ফিজিকেলত ভাল এটা মাৰ্ক উঠায় তাৰ কাৰণে বহুত সুবিধা হ'ব এবাৰ কাৰণ বহুত ভ্যাকেন্সি আছে 650 প্লাস
এইটো কম ভেকেঞ্চি নহয়, যিহেতু কেণ্ডিডেট কম আছে ড্ৰাইভাৰত। লগতে ড্ৰাইভাৰত যোনে যোনে কম পাইছে ইমান চিন্তা কৰিব নালাগে, আপোনালোকৰ ড্ৰাইভাৰত আপোনালোকৰ নাম আহিবই। যদি আপোনালোকে মানে কিমান কম আৰু আপোনালোকে 27-28 পালেও নাম আহিব, কাষ্ট হ'লেতো 26 মানৰ পৰা আহিব, 26-27 মানে 27 ধৰি থৈ দিয়ক ড্ৰাইভাৰৰ পৰা। মই এইটো আপোনালোকক অনুমানিক এটা আইডিয়া দিছোঁ, আৰু এইটো যে ৰিয়েল হ'ব এইটো নহয়, এটা আইডিয়া দিছোঁ আপোনালোকক, যিহেতু পোষ্ট আছে, যদি পোষ্ট বহুত আছে আৰু লগতে আপোনালোকৰ কেণ্ডিডেটৰ এপ্লাই কম আছে ড্ৰাইভাৰৰ ক্ষেত্ৰত। আৰু যাৰ যাৰ নাম আহে সি আপোনালোকৰ ড্ৰাইভাৰ অলপমান গিয়াৰ ছিষ্টেম বা এনেকুৱা যিবিলাক মানে কাটিং কুটিং ব্ৰেকিং ছিষ্টেম এইবিলাক অলপ ভালদৰে জানি যাব, যিহেতু আপোনালোকৰ প্ৰেক্টিকেলি হেৰিটো হয় মানে, সেইটো কাৰণে অলপ সেইটো শিকি যাব ভালদৰে। অলপ ড্ৰাইভাৰৰ মানে তাত অলপমান আপোনাৰ চাব না, সেইটো ক্ৰিটিকেলি ব্ৰেকিং ছিষ্টেমটো আপোনালোকে কিমান এক্সপাৰ্ট, বা গিয়াৰিং মানে কি নিউট্ৰেল কৰা, আপ ডাউন যোৱা মানে কি ৰিজাৰ্ভ যোৱা, হেৰি যোৱা, আগুৱাই যোৱা, তেনেকুৱা মানে আপোনালোকে সেইটো চেক কৰে ড্ৰাইভাৰৰ ক্ষেত্ৰত। আপোনালোকে সেইখিনি অলপ ভালদৰে চাই যাব, কাটিং কুটিংবিলাক অলপমান ভালদৰে শিকি যাব। আৰু আপোনালোকৰ ড্ৰাইভাৰৰ লগতে ড্ৰাইভাৰ যে সেইকেইটা পোষ্ট আছে সেইটোৱে নহয়, আপোনালোকৰ ড্ৰাইভাৰ যিখিনি কম্বাইন পাতিছে, যিহেতু ড্ৰাইভাৰৰ লগতে আপোনালোকে কিছুমানত আপোনালোকৰ অকল হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ আৰু লগতে ড্ৰাইভাৰৰ পোষ্টটো আছে, যিখিনি আপোনালোকে এপ্লাই কৰিছে কম্বাইন টাইপত, যিখিনি আপোনালোকে SLPABত গৈ এপ্লাই কৰিছিলে, তাত বহুত পোষ্টত এপ্লাই হৈছে, হয়তো আপোনালোকে গম পাইছে চাগে। আপোনালোক APRও কিছুমান আছে, APRতো কিছুমান পোষ্ট আছে, 10 পাছৰ আপোনালোকৰ ড্ৰাইভাৰৰ মানে হেৰি লাগে 4-5টা তেনেকৈ মানে পোষ্টবিলাক সোমাই আছে, বুজিছে নাই। 10 পাছ লাগে আৰু ড্ৰাইভাৰৰ আপোনালোকৰ হেৰি লাগে, কি বুলি কয়, চাৰ্টিফিকেট লাগে, বুজিছে নহয়। সেইকাৰণে সেইবিলাক পোষ্টতো আপোনালোকে কম্বাইন পাতিব, যিহেতু সেইবিলাক পোষ্টতো আছে 650+, লগতে আৰু প্লাছ ভেকেঞ্চি আছে। আপোনালোকে সেইটো কথা মনত ৰাখক, এক্সট্ৰাকো অলপ ভেকেঞ্চি আছে, যিবিলাক মানে এডভাৰটাইজমেণ্টত আছে। আপোনালোকে চাব APR এডভাৰটাইজমেণ্ট বা তেনেকুৱা যিবিলাক এডভাৰটাইজমেণ্ট আছে, আপোনালোকে সেইবিলাক এডভাৰটাইজমেণ্ট চাব। এডভাৰটাইজমেণ্টৰ তলত থাকে, আপোনালোকে চাই ল'ব 10 পাছ উইথ ড্ৰাইভাৰ মানে কি LMB মানে কি ড্ৰাইভিং লাইচেঞ্চৰ আপোনালোকৰ হেৰি বিচাৰে। চ' সেই তেনেকুৱা পোষ্টবিলাকো আছে, আপোনালোকৰ সেইবিলাক আপোনালোকে ধৰাই নাই চাগে। চ' 650+ আৰু পোষ্ট আছে, আপোনালোকে সেইটো ধৰি থৈ দিয়ক। কম্বাইন পাতিলে আপোনালোকে যিকোনো নহয় যিকোনো এটা পোষ্টত সোমাব পাৰিব। চ' আজি ভিডিঅ'টো ইমানেই। আপোনালোকক কেনেকুৱা লাগিছে ভিডিঅ'টো চাই কমেণ্টত জনাব, আৰু যদি কিবা জানিবলগীয়া থাকিল মোক কমেণ্টত জনাব। আৰু মোৰ ইনষ্টাগ্ৰাম ID পাৰ্থপ্ৰতিম দাস, আপোনালোকে চাব পাৰে, কমেণ্ট কিবা সুধিবলগীয়া থাকিলে সুধিব পাৰে। চ' ভিডিঅ'টো আজি ইমানেই, কেনেকুৱা পালে কমেণ্টত জনাব। ধন্যবাদ।